আজি অতি সুকলমে আমাৰ মিত্ৰজোঁটৰ যি আমি একেলগে নিৰ্বাচিত খেলিছিলোঁ জিলা পৰিষদৰ, আজি তাৰে জিলা পৰিষদখন সুকলমে গঠিত হৈছে আৰু আমি আমাৰ সিদ্ধান্ত মৰ্মে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিগৰাকী সভানেত্ৰী জিলা পৰিষদত তেখেত নিৰ্বাচিত হৈছে আৰু উপ সভানেত্ৰীগৰাকী অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হৈছে আৰু আশা কৰিছোঁ যে আগন্তুক দিনত তেওঁলোকে অতি সুন্দৰভাৱে জিলাখনৰ যিখিনি উন্নয়নমূলক কাম কাজ আছে, জিলা পৰিষদৰ যিখিনি পুঁজি তেওঁলোকে যাতে অতি স্বচ্ছভাৱে জিলাখনক আগবঢ়াই লৈ যাবলৈ খৰচ কৰে সেইখিনিকে আশা কৰিছোঁ আৰু সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। পূৰ্ণিমা দাস সভানেত্ৰী, তেওঁ বোকাখাটৰ আৰু আমাৰ ৰঙামাটি পঞ্চায়তৰ আৰু জিলা পৰিষদৰ আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট হৈছে আমাৰ গীতামণি বৰা, আঠগাঁও জিলা পৰিষদ। আজি অতি সুকলমে আমাৰ মিত্ৰজোঁটৰ যি আমি একেলগে নিৰ্বাচিত খেলিছিলোঁ জিলা পৰিষদৰ, আজি তাৰে জিলা পৰিষদখন সুকলমে গঠিত হৈছে আৰু আমি আমাৰ সিদ্ধান্ত মৰ্মে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিগৰাকী সভানেত্ৰী জিলা পৰিষদত তেখেত নিৰ্বাচিত হৈছে আৰু উপ সভানেত্ৰীগৰাকী অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হৈছে আৰু আশা কৰিছোঁ যে আগন্তুক দিনত তেওঁলোকে অতি সুন্দৰভাৱে জিলাখনৰ যিখিনি উন্নয়নমূলক কাম কাজ আছে, জিলা পৰিষদৰ যিখিনি পুঁজি তেওঁলোকে যাতে অতি স্বচ্ছভাৱে জিলাখনক আগবঢ়াই লৈ যাবলৈ খৰচ কৰে সেইখিনিকে আশা কৰিছোঁ আৰু সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। পূৰ্ণিমা দাস সভানেত্ৰী, তেওঁ বোকাখাটৰ আৰু আমাৰ ৰঙামাটি পঞ্চায়তৰ আৰু জিলা পৰিষদৰ আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট হৈছে আমাৰ গীতামণি বৰা, আঠগাঁও জিলা পৰিষদ। আজি অতি সুকলমে আমাৰ মিত্ৰজোঁটৰ যি আমি একেলগে নিৰ্বাচিত খেলিছিলোঁ জিলা পৰিষদৰ, আজি তাৰে জিলা পৰিষদখন সুকলমে গঠিত হৈছে আৰু আমি আমাৰ সিদ্ধান্ত মৰ্মে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিগৰাকী সভানেত্ৰী জিলা পৰিষদত তেখেত নিৰ্বাচিত হৈছে আৰু উপ সভানেত্ৰীগৰাকী অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হৈছে আৰু আশা কৰিছোঁ যে আগন্তুক দিনত তেওঁলোকে অতি সুন্দৰভাৱে জিলাখনৰ যিখিনি উন্নয়নমূলক কাম কাজ আছে, জিলা পৰিষদৰ যিখিনি পুঁজি তেওঁলোকে যাতে অতি স্বচ্ছভাৱে জিলাখনক আগবঢ়াই লৈ যাবলৈ খৰচ কৰে সেইখিনিকে আশা কৰিছোঁ আৰু সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। পূৰ্ণিমা দাস সভানেত্ৰী, তেওঁ বোকাখাটৰ আৰু আমাৰ ৰঙামাটি পঞ্চায়তৰ আৰু জিলা পৰিষদৰ আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট হৈছে আমাৰ গীতামণি বৰা, আঠগাঁও জিলা পৰিষদ।